শৰণৰ বাক্য ভজনৰ মন্ত্ৰ যদি আমাৰ মনত নাথাকে আমি নিত্য সাধনা সেইকেইটা মন্ত্ৰ কৰিব নোৱাৰোৱেই আমাৰ গোটেই কথাবোৰ আচাৰ আচৰণত ধৰা পৰিব আচাৰ আচৰণ যদি আমাৰ সঠিক নহয় তেতিয়া গুৰু ঘৰ মন্ত্ৰ যে আমাৰ গাত নাই এই কথাটো বাস্তৱ ওলাই পৰিব কেৱল মাত্ৰ সুন্দৰকৈ ধুতিখন পিন্ধিলেই চেলেং চাদৰখন ল'লেই গাত গামোচাখন ল'লেই ত্ৰিবস্ত্ৰ পৰিধান কৰিলে এজন ভকত হৈ নাযায় ভকত হবৰ কাৰণে যিকেইটা গুণৰ প্ৰয়োজন আমি যে অলপ আগতে উল্লেখ কৰিলো ভৱপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হোৱন্ত যিজন ভজন ভক্তিত পূৰ্ণ হ'ব লাগিব পূৰ্ণ হবৰ কাৰণে নিত্য সাধনা কৰিব লাগিব কপদে কৃষ্ণ ভজি পবিত্ৰ পৰমাত্মাক মানন্ত কৃষ্ণ সমস্ততে হম আমাৰ যেতিয়া চাৰি নামৰ ভকতজনে চাৰি নামৰ ভকত এজন আহিলে ইজন আহিলে সিজনে বেয়া পোৱা হয় ক'ত ভকতি থাকিব বোলে আমুকক নামলৈ মাতিছা নি তেওঁক যদি মাতিছা মই যাব নোৱাৰিম হয় নহয় আপোনালোকৰ ফালে নহয় বাৰু এইটো বোলে নাম গাবলৈ কাক মাতিছে বোলে আমুকক মাতিছে লোহিত অন্তিকৈ তেতিয়াহ'লে ইজন যাব নোৱাৰে পাঠলৈ বোলে কাক মাতিছে তা আমুকক গগৈ বাপক মাতিছো তেতিয়াহ'লে মই নোযোৱাই ভাল একেই গুৰু ঘৰ ডাঙৰ ভকতৰ হৈ যদি সেই ব্যৱস্থাটো আমাৰ মাজত থাকে তেতিয়াহ'লে আমি নিজকে ভকত বুলি ক'ব পৰাৰ কিবা ব্যৱস্থা আছে নে শাস্ত্ৰই ভকতৰ শাৰীটো কেনেকে দিছে যে আপোনাক দেখিলে মোৰ হৃদয়খন ভক্তিৰে গদগদ হ'ব লাগিব দেখিও আজি বহুত দিনৰ মূৰত মোৰ পৰম মিত্ৰজনক মই দৰ্শন পাইছো ভগৱন্তৰ কৃপা পৰশতে আজি মোৰ তেখেতৰ লগত দৰ্শন হৈছে এই যিটো চিন্তা এই যিটো ভাৱ ভকতজন দেখাৰ লগে লগে আমাৰ সেই ভাৱটো মনলৈ আহিব লাগিব ইজন আহিলে যদি মুখখন এইফালে ঘূৰাই দিয়া ব্যৱস্থাটো হয় নহ'ব প্ৰভু সমস্ত যিমান শুভ্ৰ বস্ত্ৰ সুন্দৰ বস্ত্ৰ আমি পৰিধান নকৰো কিয় আমাৰ কণ্ঠ যিমানেই ভাল নহওক আমি যিমান ধুনীয়াকৈ সুধি ভাগৱত নপঢ়ো কিয় ইজন ভাগৱতীক দেখিলে যদি আমাৰ মনটো কোচ খাই যায় নহ'ব সেইকাৰণে শৰণ আমাৰ প্ৰকৃত শৰণ হ'ব লাগিব যাৰ শৰণ শুদ্ধ শৰণ হৈছে যাৰ শৰণ সঁচা অৰ্থত ঈশ্বৰৰ চৰণত হৈছে তেওঁ মনলৈ তেনেকুৱা চিন্তা কেতিয়াও আহিব নোৱাৰে ঈশ্বৰৰ হৃদয়ত থাকি সেই চিন্তা মনত ঠাই ল'বলৈ তেওঁক কেতিয়াও নিদিয়ে সেইকাৰণে শৰণ ল'বলৈ যাওঁতে দেহ শুদ্ধ কৰি শৰণ ল'বলৈ কৈছে দেহটো ভগৱন্তত অৰ্পণ কৰি দিয়ক বাক্যবোৰ ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিয়ক মনটো ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিয়ক এই তেতিয়া আমাৰ যিবোৰ কলিৰ মল আছে নীলগৰ ঢৌ পূজা নীলগতে দূৰ হৈ সুমংগলে সুবাস দি কৃপা মিলক বুলি যে আমাৰ আশীৰ্বাদ দিয়ে আশীৰ্বদীয়াসকলে তেতিয়াহে সেই কৃপাকণ আমাৰ গাত থাকিব যেতিয়া আমি ভগৱন্তত তেনেকৈ নিজক সমৰ্পণ কৰি দিম অৰ্থাৎ শৰণ ল'ম হপদে ইটো শৰীৰক বুজায় নিশ্চয় তালব্য শৰ মধুনীয়া নশৰণ হয় নহয় অকল শৰ মধুনীয়া নশৰণ দন্তীয়া শৰ মধুনীয়া নশৰণ তিনিটা শৰণ আছে এতিয়া যিটো শৰণৰ কথা কৈ থকা হৈছে এইটো তালব্য শৰ মধুনীয়া নশৰণ তালব্য শৰটোৱে কি কৈছে হপদে ইটো শৰীৰক বুজায় নিশ্চয় ইটো শৰীৰক জানা জড় বুলি কয় এই শৰীৰটো হ'ল আমাৰ জড় শৰীৰ ইয়াক চৈতন্য কোনে কৰি ৰাখিছে দ্বিতীয় বৰ্ণটো হ'ল ৰ পদে ৰমণি কৰি চৈতন্য হয় চৈতন্য বস্তুক জানা আত্মা বুলি কয় যিটো থকাৰ কাৰণে আপুনি আপুনি মই হৈ আছে আত্মা ঈশ্বৰ থকাৰ কাৰণে আমি মুখেৰে কথা কৈ আছো দেহৰ অংগ সঞ্চালন কৰি আছো নহয়নে বাৰু আৰু চকুৱে দেখি আছো কাণেৰে শুনি আছো ইত্যাদি ইত্যাদি সি আত্মা ঈশ্বৰ যিদিনা ওলাই গুচি যাব লগে লগে 3 হাত বগা কাপোৰে ঢাকি আমাক বাহিৰলৈ বা সেই স্থানৰ পৰা আমাক আঁতৰ কৰি দিব গতিকে সেই ৰ বৰ্ণটো যিটো ৰমণ শক্তি চৈতন্য শক্তি ৰাম সেই ৰ পদে ৰমণ কৰি চৈতন্য হয় সেই চৈতন্য বস্তুকেই আত্মা বুলি কয় আত্মা ঈশ্বৰ যদি কেনেবাকে দেহৰ পৰা ওলাই গ'ল তাক লগে লগে শ্মশানলৈ লৈ যাব আমাৰ নিয়মটো কি আমাক দাহ কৰাৰ নিয়ম আছে নহয় নে বাৰু দাহ কৰিব কোনোবাই পুতি থব আৰু এবিধ জীৱ আছে হয়তো সেইবোৰ ক'ৰবাত মৰিলে পেলাই দিব সি বিষ্ঠা বা বিষ্ঠা হৈ যাব পুতি থৈ দিলে সি পলু হৈ যাব
আৰু জ্বলাই দিয়াৰ লগে লগে সি ছাই হৈ যাব। গতিকে এই সুন্দৰ যিহেতু দেহটো আমাক দিছে, চাৰিমুঠি জীৱৰ ভিতৰত, উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনুধাৰী জীৱই হল মনুষ্য, যাৰ দেহটো সিটো ঊৰ্ধ্বগামী ওপৰলৈ থকা। সেইকাৰণে সেইটো ঊৰ্ধ্বগামী, যিহেতু আমাৰ চিন্তা শক্তিবোৰ ঊৰ্ধ্বগামী হব লাগিব, অন্য জীৱৰ লগত আমাক কেতিয়াও ৰখা নাই। তেওঁ ঊৰ্ধ্ব চিন্তা কৰিবলৈ হলে ভগৱন্তক কেৱল মাত্ৰ মনুষ্যহে ভজিব পাৰে, আনে ভজিতে নপাৰে। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। গতিকে জীৱশ্ৰেষ্ঠ তনুধাৰী মনুষ্য অন্য জীৱৰ লগত কৰ্মৰ ক্ষেত্ৰতেই হওক, চিন্তাৰ ক্ষেত্ৰতেই হওক, কতোৱেই নিমিলে। সেইকাৰণে মানুহক চাৰিটা মহৎ বস্তু ভগৱন্তই দিলে। এই চাৰিটা যে বিশেষ বস্তু দিলে, এটা পবিত্ৰ দেহ, পবিত্ৰ বাণী, বাণী কওঁতে সেইকাৰণে সাৱধান, প্ৰেম অমৃতময় বাণী কবলৈ দিছে। অভিধানত নথকা শব্দই আমাক কেতিয়াও কাকো গালি পাৰিবলৈ কোৱা নাই। ভকতেতো কৰিব নোৱাৰি সেইটো কাম। ভকতে সদায় কৃষ্ণ শব্দ, ৰাম শব্দ, হৰি শব্দ, মাধৱ, যাদৱ, কেশৱ, এই নামেৰেহে ভকতক সম্বোধন কৰি কৰ্ম কৰিব পাৰিব। গতিকে সেইকাৰণে ভকত হৈ ভগৱন্তৰ নাম লবলৈ আমাক বাৰম্বাৰ কৈছে। এতিয়া এই চাৰিটা মহৎ বস্তু দিয়াৰ পিছত আমি যদি একেবাৰে নিকৃষ্ট জীৱৰ দৰে আমাৰ কৰ্মবিলাক হয়, তেতিয়াহ'লে কেতিয়াও আমি জীৱশ্ৰেষ্ঠ শাৰীত নপৰিম। জীৱশ্ৰেষ্ঠ শাৰীতটো নপৰিমেই, ভগৱন্তৰ এই অমূল্য সম্পদখিনিও আমি কেতিয়াও আমাৰ জীৱনৰ সম্পদ হিচাপে আমি তাক কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতৰ পৰা বুটলি লব নোৱাৰিম। সেইকাৰণে প্ৰথমতে এই অপবিত্ৰ দেহটোক পবিত্ৰ কৰিবৰ কাৰণে ভগৱন্তৰ চৰণত আমাক শৰণ লবলৈ কৈছে। প্ৰথম বৰ্ণটো হল তালব্য হ। হ পদে ইটো শৰীৰক বুজাই নিছে। ইটো শৰীৰক জড় বুলি কয়। এই জড় শৰীৰটো ভগৱন্তৰ চৰণত অৰ্পণা কৰি দিয়া। শৰণৰ প্ৰথম বৰ্ণ তালব্য হ। কি বুলি ল'ব লাগিব? ভগৱন্তৰ চৰণত আমি শৰীৰটো অৰ্পণা কৰি দিব লাগে। কি বুলি ক'ম এতিয়া? আপুনি দেউতাক শৰণ ললে, শৰণ চাগে ভজনো ললে আপুনি, নহয়নে বাৰু? গতিকে আমাক শৰণ লবলৈ যাওঁতে কি বুলি ভগৱন্তৰ দেহটো অৰ্পণ কৰিবলৈ কৈছে? কায় বাক্য মন। কায় মানে দেহ, বাক্য মানে শব্দৰ গাঁথনি, আৰু মন, এই তিনিটা অমৃতময় বস্তু ভগৱতে আমাক দিছে। গতিকে এইকেইটা ভগৱন্তত প্ৰথম অৰ্পণা কৰি দিব লাগিব, তেতিয়াহে ভগৱন্তে আপোনাক অমুক তেওঁ কৰি ল'ব। এতিয়া আমাৰ শৰণ লবলৈ যাওঁতে কি হল গম পায়? পাহে তহঁতি বোলে শৰণ লৈ আগে যা, ল'ৰা ছোৱালী হৈ গল, বিয়া বাৰু কৰিলে, বিয়া বাৰু হোৱাৰ পিছত এতিয়া শৰণ লব লাগে, নহলে আমাৰ সমান ভকতীয়াই চাহ দুবা দিলেও নাখায়। কাৰণ এই অহনীয়াৰ ঘৰত বা বুৱাতি ৰাখিছে, এইজন ইফালে 4 নামৰ ভকত। এই বুলি আমি ভকতৰ ৰোষৰ পৰা বাচিবৰ কাৰণে, সমাজৰ দুখৰ পৰা বাচিবৰ কাৰণে ল'ৰা ছোৱালীক শৰণ লবলৈ পঠালো। গোসাঁই ঘৰতে হওক, কোনোবা গুৰুৰ ওচৰতে হওক, কোনোবা শৰণাচাৰ্যৰ ওচৰতে হওক, প্ৰকৃততে জীৱ শিৱৰ লগত সংপৃক্ত হবৰ কাৰণে, নৰে ঈশ্বৰত্ব লাভৰ কাৰণে, মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য কি তাক সাৰ্থক কৰিবৰ কাৰণে ঈশ্বৰ কৃষ্ণৰ চৰণতটো আমি শৰণ লবলৈ ল'ৰা ছোৱালীক পঠিওৱা নাই। পঠিয়াইছো জানো? সমাজৰ ৰোষত পৰাৰ ভয়ত আমি আমাৰ সতি সন্তানসকলক শৰণ ভজন দিবলৈ জোৰ জবজ কৰি পঠাই দিলো। ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা পেলাব নোৱাৰি গল। কিমান বয়সত শৰণ ললে? নিজৰ সন্তান জন্ম দিয়াৰ পাছত, সতি সন্তান জন্ম দিয়াৰ পিছত আমি গুৰু ঘৰত গৈ শৰণ ভজনৰ দীক্ষা ললো। যাৰ কাৰণে আমাৰ পৰৱৰ্তী পাছৰ জন্মটো আমি শৃংখলিত ৰূপত আগবঢ়াই নিব নোৱাৰিলো। আমাৰ ভাতিবেলা হল। গতিকে ভাতিবেলা আপুনি যিমান কষ্ট কৰি থাকিলেও কামত দিব, কিন্তু যেনেদৰে দিব লাগে তেনেদৰে নিদিয়ে। কিন্তু কষ্টটো নিদিয়ে বুলি এৰি দিলে নহব। ভগৱন্তে কৈছে, স্বধৰ্মকো তেজি ভজে কৃষ্ণক সম্পত্তি, যেবে প্ৰেমপূৰ্ণ ভাৱে নভৈল ভকতি, ভৈল ভস্ত যদি অল্পত গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। সিজনো তথাপিতো অকল্যাণ হব নোৱাৰে। কিয় নোৱাৰে?
তেওঁ মোক ভজনা কৰিম বুলি মনত সংকল্পবদ্ধ হ'ল। আজি এই চাবুকধৰা নামঘৰত মহাভাগৱত চৈতন্যখানি হৈছে। বৈকুণ্ঠপতি ভগৱন্ত মহাবৈকুণ্ঠৰ যোগীৰ হৃদয় ত্যাগ কৰি পীঠস্থানত উপস্থিত হৈছে। আছে এই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে। ইয়াত ভগৱন্ত বস্তু আছে। ইয়াত ভগৱন্ত বস্তুৰ আজি কৃপা বৰষত আমি সংকল্পবদ্ধ হৈছো যে কালিলৈ পৰা প্ৰভু কায় বাক্য মনে সুধিহ বিশ্বাসে তোমাৰ বাদে মই বেলেগক ভজনা নকৰো। তুমি মোৰ পৰম উপাস্য তত্ত্ব হবা। তুমি কৈছা যে ভকতকে মূৰসিদ্ধি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি খেকি নয় হৃদয়, মই বিনা ভকতে নিশ্চিন্তে কিছুমান ভকতত্ব পৰে মই নাজানো হান। এনে তত্ত্ব আজি ইয়াত প্ৰকাশ হৈছে। সেই পৰম তত্ত্ব হীৰুগত কৰি আমাৰ জীৱন আমি শৃংখলিত পৰিহিত ৰূপত আগবঢ়াই লৈ যাব। আজি চাবুকধৰা নামঘৰে এই অঞ্চলটোৰ কাৰণে মাইলৰ ক্ষতি হ'ব। এই যে সংকল্পটো আজি ইয়াৰ পৰা লৈ গ'ল, ইয়াৰ পৰা যাওঁতে ৰাতি শুই থাকোতে সেইজন ঢুকাই গ'ল। ঈশ্বৰ ভজনা কৰিবলৈ তেওঁ নাপালে, ভৈলভস্ত অল্পত গ'লা প্ৰাণ, জানা নাহি তথাপি তাহাৰো অকল্যাণ। সেইজনৰ অকল্যাণ নাই বুলি কৈছে। ইয়াৰ পৰা গৈ যদি কিবা কাৰণত ৰাতিপুৱাবলৈ নোপাওঁতে তেওঁ ইহলীলা সম্বৰণ কৰিলে সেইজনৰ কিন্তু অকল্যাণ নাই। যদিহে তেখেতে ইয়াৰ পৰা যাওঁতে এই সংকল্পটো লৈ গৈছিল বা ইয়াত থাকোতে সেই সংকল্প লৈছে, যদিও বয়সে আমাৰ ভাটিবেলা হৈছে, হে প্ৰভু তোমাৰ ৰাতুল চৰণত যাতে মোক সতিমতি দিয়া, তোমাৰ চৰণত যাতে মোক কায় বাক্য মন পৰৱৰ্তী জীৱনটো আগবঢ়াই নিবৰ কাৰণে মই যাতে সমৰ্পণ কৰি দিব পাৰো। এই চিন্তাৰে যদি আজি সংকল্প হৈছে, তেতিয়া ভগৱন্তে কৈছে কি উদ্ধবাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম এটা। কৰ্ম দুখে কিবা কাৰণত ৰাতিৰ ভিতৰতে মৃত্যুবৰণ কৰি পৰৱৰ্তী জন্মটো যদি তেওঁ নিষ্কুলতো আকৌ যদি জন্ম গ্ৰহণ কৰিব লগা হয়, মানৱ শৰীৰ কিবা কাৰণত নাপালে, পালেতো পালেই, নাপালে কিবা কাৰণত অন্য যোনিজাত হৈ যদি তেওঁ বেলেগ দেহ ধাৰণ কৰিব লগা হ'ল, সেইজনক কি বুলি কৈছে জানা নাহি তথাপি তাহাৰ অকল্যাণ। অধম জাতিটো যদি জন্ম ভৰিলে তাৰ সেইজন কেনেকৈ শ্ৰেষ্ঠ? অজ্ঞানীটো কৰ্মীটো কৰি অৱশ্যে অধিক, দেৱৰু বন্দনী সিটো ভকতি ৰসিক। আমি এবাৰ গৈ ঘৰ নাপালোগে বোলে, আধা ৰাস্তাতে আমাৰ প্ৰাণবায়ু গলেই, আমাৰ অকল্যাণ নাই বুলি মহাভাগৱতে কৈছে। সেই জ্ঞান মাৰ্গী আৰু কৰ্ম মাৰ্গী সকলোতকৈ সেইজন শ্ৰেষ্ঠ। জ্ঞানীটো কৰ্মীটো কৰি অৱশ্যে অধিক, দেৱৰো বন্দনী সেইটো ভকতি ৰসিক। সেইজনক দেৱতাই বন্দনা কৰিবলগীয়া। ইমান সুন্দৰভাৱে মহাভাগৱতে আমাক প্ৰথম স্কন্ধতে নিৰ্দেশনা দিছে। গতিকে আমি তাত সংশয় ভয় কৰিব লগা প্ৰভু সমস্ত একো নাই। কেৱল মাত্ৰ বিশ্বাসটো সুদৃঢ় আমাৰ ঈশ্বৰৰ চৰণত লাগিব। ভগৱন্তে কৈছে যে যিজনে মোক একান্তভাৱে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে মোৰ চৰণত নিজক সমৰ্পণ কৰি দিলে তেওঁ একো কৰিব লগা নাই। কেৱল মাত্ৰ দ্বিভুজ মোলৈ আগবঢ়াই দিলে মই চতুৰ্ভুজ তেওঁক সকলো সময়তে উদ্ধাৰ কৰিবৰ কাৰণে প্ৰস্তুত থাকিম। মহাবিপদৰ সময়তো, সম্পদৰ সময়তো যি কেৱল মাত্ৰ মোকেই চিন্তা কৰিলে। ইয়াত কৈছে যে জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সিটো ভকতি ৰসিক। সেইজনক দেৱতাইও বন্দনা কৰিবলৈ, যদিহে কেনেবাকৈ কৰ্মকাণ্ডৰ পৰা তেওঁ মনটো ঘূৰাই আনিলে, জ্ঞান কাণ্ডৰ পৰা তেওঁ মনটো ঘূৰাই আনি যি ভক্তি কাণ্ডত লগাই দিলে, অৰ্থাৎ ভক্তিৰে জীৱনটো আগবঢ়াবৰ কাৰণে যত্ন কৰিলে। হয়, ভকতি ভ্ৰষ্ট হয় মানে আচলতে কি হয়, এই কথাবোৰ যে আমাৰ সমাজত আজি বহু বছৰ ধৰি চৰ্চিত নোহোৱাৰ কাৰণে এই অৱস্থাটো হৈছে।
আমি দুই এক সমাজৰ ব্যক্তিয়ে কথাখিনি জানো, আমি জানি নিজে টোপোলা পাতি থৈ দিলো। আমাৰ যে প্ৰজন্মটো বা প্ৰজন্মক আমি এই কথাখিনি দি থৈ যাব লাগে, এই চিন্তাটো আমাৰ মাজত নহল দেউতা। ভুল নুবুজিব, কাৰণ এই চাবুকধৰা নামঘৰ, এই গাঁৱৰ নামঘৰত এই প্ৰথম ভাগৱত পাঠ পৰ্যালোচনা আজি হৈছে। আপোনালোকৰ বয়স ইতিমধ্যে যাবই হ'ল। তাৰমানে কথাখিনি আপোনালোকে জানি থৈ দিলে, পৰৱৰ্তী সমাজৰ বা উঠি অহা প্ৰজন্মক কথাখিনি জনাবৰ কাৰণে যিটো শৃংখলিত ৰূপ এই নামঘৰত দিব লাগিছিল, হয়তো সেইটো দিয়াত আপোনালোক কৰবাত বিফল হৈছে, বা আমিবোৰ কৰবাত বিফল হৈছো, যাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মক এই শুদ্ধ চিন্তাটোৰ মাজলৈ আমি লৈ যাব নোৱাৰিলো। এতিয়া কিন্তু যত্নটো এৰি দিব নালাগে। আপুনি যদি এজন ভকত সৃষ্টি কৰি থৈ যাব পাৰে, অন্তত তাৰ পৰাও আপোনাৰ পুণ্য সঞ্চিত হ'ব। সেই পুণ্যৰ বলেৰে আপুনি অন্তত এটা ষ্টেপ হলেও আগলৈ আগবাঢ়ি যাব পাৰিব। সেইটো ভগৱন্তৰ বাণী, ভগৱন্তই কৈছে। কি কয়? মালিকে কৰিম বুলিয়ে কৈছে। মালিকে কৰিম বুলি সুদৃঢ় বিশ্বাসে কৈছে অৰ্জুনৰ আগত গীতাত ষ্টাদশ অধ্যায়ত কৈছে, সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচী। সেই সখা অৰ্জুন, তুমি বাদ দিয়া, একো কৰিব নোৱাৰো বুলি তুমি ভাবিছা, তোমাৰ মনলৈ ঘনাই ঘনাই সংশয় আহিছে, সেইবোৰ সমস্ত ত্যাগ কৰি মোৰ চৰণত আশ্ৰয় কৰা। পাৰিব কৰিব, যত্ন কৰিব লাগিব। সেইকাৰণে যত্ন কৰিবলৈ কোৱা হৈছে যে নৃত্য কৰিব লাগিব। হৈ আছে না, আপুনি যদি কৰি আছে হৈ আছে, মনত কেতিয়াও নিগেটিভ ভাৱটো নানিব। নহয় বোলাটো আপুনি নানিব, হোৱাটোহে আনিব। একেবাৰে হ'ব, 100ৰ 100 হ'ব। ভগৱন্তই কৈছে নহয়তো কেতিয়াও মনলৈ নানিবই। আমি যিকোনো কাম এটা পজিটিভ চিন্তাৰে, ধনাত্মক চিন্তাৰে আমি কামবোৰ কৰিব লাগিব। ঋণাত্মক যদি আমি কোনে কৰা সময়তে গুচি আহে, তেতিয়াহ'লে আমি তাত কেতিয়াও কৃতকাৰ্যতা লাভ কৰিব নোৱাৰো। ভগৱন্তই কৈছে যে বাকী চব বাদ দি কেৱল মোৰ ওচৰত তুমি আশ্ৰয় কৰা। আমিতো সেইটো হ'ব পাৰিম? ভগৱন্তই কৈছে তোমালোকে মোক একো দিব নালাগে। ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু মোৰ পূজ্য বস্তু নহয়। আমি যিমান দ্ৰব্য বস্তু ভগৱন্তক পুজিছো, ভগৱন্তই তাৰ কিঞ্চিত মাতো গ্ৰহণ নকৰে। ভগৱন্তই কৈছে যে অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে, তাহাৰ বস্তু গ্ৰহণ নকৰো কদাচিতে। জ্ঞানমাৰ্গী কৰ্মমাৰ্গী অভক্তসকলে মোক ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাইও যদি পূজে, মই তাৰ বস্তু গ্ৰহণ নকৰো সখা উদ্ধৱ। কিন্তু তোমাৰ দৰে মোৰ প্ৰপন্ন ভক্ত সুখী বান্ধৱে হৃদয়ৰ নিভৃত কোণৰ ভক্তি অঞ্জলিয়ে যদি মোক তৰ্পণ কৰে, মই তাক অমৃতৰ দৰে পান কৰো বুলি কৈছে। অ ভক্তে জল মাত্ৰ দিয়া পূজয় শুদ্ধ চিত্ৰ, তাক পাই ভুঞ্জু মই যেহেন অমৃত। সেই মোৰ প্ৰিয় সখা উদ্ধৱ, সুহৃদ বান্ধৱ, সখা অৰ্জুন, তুমি সমস্ত বিলাক ত্যাগ কৰি কেৱল মাত্ৰ মোৰ চৰণত নিজক সমৰ্পণ কৰি দিয়া। তুমি মোৰ চৰণত তোমাৰ দেহটো অৰ্পণ কৰি দিয়া। মোৰ চৰণত তুমি বাক্যবোৰ অৰ্পণ কৰি দিয়া। মোৰ চৰণত তোমাৰ মনটো তুমি এৰি দিয়া। মই সমস্ত দায়িত্ব লৈছো, তোমাক পৰম গতি মই প্ৰদান কৰিম। সৰ্বধৰ্ম এৰিয়ে শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লয়ো কয়া মাত। সুদৃঢ় বিশ্বাস, দৃঢ় বিশ্বাস হলেই নহব, মনত ৰাখিব শব্দবিলাকৰ অৰ্থবিলাকত বিশেষ গুৰুত্ব দিব। ইয়াত ভগৱন্তই কৈছে যে সুদৃঢ় বিশ্বাস। আমি দৃঢ় বিশ্বাসে আমাৰ কাৰণে বহুত বুলি আমি ভাবি লওঁ, কিন্তু দৃঢ়ৰো দৃঢ় যিটো সুদৃঢ়, সুদৃঢ় বিশ্বাসে যি মোৰ চৰণত নিজক সমৰ্পণ কৰিলে, সেইজনতকৈ মোৰ আৰু প্ৰিয় কোনো হ'ব নোৱাৰে।
সেইকাৰণে সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ। ইয়াতকৈ আৰু কিমান সুন্দৰভাৱে আমাক ক'ব লাগে। যি সুদৃঢ় বিশ্বাসে মোক ললে বোলে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ, এই কথাবোৰ যি উপলব্ধি কৰিলে তেতিয়া ভগৱন্তই কৈছে নকৰিবা ভয় তুমি কিঞ্চিতো মনত, কৰিব সুৰক্ষা মই সমস্ত ভয়ত। আৰু এইটো এনেই কৈ থৈ যোৱা নাই, 10 বাৰ সত্য খাইছে ভগৱন্তই ভকতক উদ্ধাৰ কৰিবৰ কাৰণে। সত্য 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 শত্ৰু ধনঞ্জয় সত্য 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 কহিলো নিশ্চয়। মই কব লগা কাৰণে কোৱা নাই সখা অৰ্জুন, তুমি মোৰ পৰম সুখীত মিত্ৰ সখা, সেইকাৰণে তোমাক মই কৈছো তুমি গুৰু বধ হব বুলি ভয় খাইছা, পিতামহক বধ কৰিম বুলি ভয় খাইছা, এইবিলাক মই আগতেই সকলো মাৰি থৈছো, তুমি মাত্ৰ নিমিত্ৰ। তুমি মই এই যুগত আহি থকাই নহয়, তুমি জীৱাত্মা মই পৰমাত্মা, অনন্ত কাল আহি আছো নৰ নাৰায়ণ হিচাপে। গতিকে তুমি আৰু ভয় কৰিব লগা একো নাই। বাকী যে যিমান বিলাক লৈছা বংশ কুটুম্ব মিত্ৰ, এইবোৰ মই মাত্ৰ লীলা কৰিবৰ কাৰণে একোটা চিম্বলিক ভাৱে বস্তু তৈয়াৰ কৰিহে লৈছো, এইবোৰ মোৰ সমস্ত লীলা। তুমি সেই মোৰ লীলা দেখি বিচলিত হৈ নাযাবা। তুমি যে মই পূৰ্বৰ পৰা যোৰা পাতি লগত আহি আছো আদি সত্য যুগৰ পৰা, তুমি জীৱাত্মা মই পৰমাত্মা ৰূপে। গতিকে তোমাৰ মোৰ এই ধৰাধামত নিৰ্দিষ্ট কৰ্ম আছে, এইখিনি আমি কৰি থৈ যাব লাগিব। তাৰ কাৰণে তুমি অলপো বিচলিত নহবা। তুমি বিচলিত হবলৈ হলে সংসাৰৰ কৰ্মবিলাক নহব। গতিকে দেউতা আপুনি নাভাবিব কোনোবা হোৱা নাই বুলি। ঈশ্বৰৰ মতি যিদিনা তেওঁ হৃদয়ত পৰিব সেইদিনা তেওঁ হবই। খালি আমি ঈশ্বৰৰ মতিটো সৰ্বক্ষণে পাবৰ কাৰণে, ঈশ্বৰৰ মতিটো সঠিক হবৰ কাৰণে আমি কিন্তু নিত্য শৰণ লব লাগিব। সেইকাৰণে প্ৰথম কথাটো হল দেহ অৰ্পণ। শৰণৰ প্ৰথম বস্তুটোৱে হল দেহ অৰ্পণ। এই পৰীক্ষিতৰ জন্ম কাহিনী কথা কবলৈ জানো, পৰীক্ষিতে ভগৱন্তক চতুৰ্ভুজ ৰূপে গৰ্ভতে লাভ কৰিলে। অকৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত, কৃষ্ণ ৰূপ দৰ্শন ৰহিলা মনত। ভগৱন্তক মাতৃৰ গৰ্ভত থাকোতেই পৰীক্ষিতে দৰ্শন লাভ কৰিলে। বিষ্ণুক অৰ্থাৎ চতুৰ্ভুজ ৰূপী ভগৱন্তক দৰ্শন পালে। সেইকাৰণে ভগৱন্তক মাতৃৰ গৰ্ভত পৰীক্ষিতে দেখাৰ কাৰণে নাম পালে বিষ্ণুৰাত। পৰীক্ষিতৰ অন্য নাম বিষ্ণুৰাত নহয় জানো? আৰু পৰীক্ষিত নামটো কেনেকৈ হল? জীৱনত তৰুণ কালতে তেওঁ প্ৰতি মুহূৰ্তে মুহূৰ্তে জীৱনৰ পৰীক্ষা দিব লগা হ'ল। প্ৰত্যেকটো পল অনুপল তেওঁ জীৱনৰ পৰীক্ষাৰ মাজেদি পাৰ হৈ গল। সেইকাৰণে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে নাম পালে পৰীক্ষিত। গতিকে আমাৰ জীৱনটো পৰীক্ষাৰ সমষ্টি। আমি অকণমান দুখ পালেই বিচলিত হলে নহব। ভগৱন্তে সেইটো কাৰণে কৈছে, যিটো কৰে মুতয়াস মই কৰো সৰ্বনাশ, তথাপি নেৰে মোৰ পাশ মই তাৰ দাসৰো দাস। নাই কয় জানো ভগৱন্ত, যে যিজনে মোক আশ কৰে মই তেওঁ সৰ্বনাশ কৰো। সেই সৰ্বনাশ হোৱাৰ পিছতো যিজনে মোক এৰি নিদিয়ে তেওঁ মই দাস হৈ পৰো। গতিকে ভগৱন্তৰ ভক্তিৰ
ক্ষেত্ৰত জীৱন পৰিশীলিত শৃংখলিত পৰিমাৰ্জিত ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি যদি প্ৰতি মুহূৰ্তে মুহূৰ্তে বিচলিত হৈ পৰো তেতিয়াহ'লে আমাৰ জীৱন ধৰা সাৰ্থকতা নহ'ব সেইকাৰণে ধৰি দিশবত কৰি যত্ন বিপৰীত সাধনা সেইকাৰণে লাগিব জীৱন সাধনা সেইকাৰণে আমাৰ গোটেই জীৱনটো হ'ল সাধনাৰ সমষ্টি আমাৰ জীৱনটো আমি সাধনাৰ যোগেদি আগবঢ়াব লাগিব সাধনাটো কি নিত্য সাধনা নিত্য শৰণ সেইকাৰণে তালবীয় শৰটোৱে আমাক কৈছে শৰণ লোৱা শৰণ কি এই শৰীৰটো মৃতপ্ৰায় শৰীৰটো ভগৱন্তত অৰ্পণ কৰি দিয়া সপদে ইটো শৰীৰক বুজাই নিশ্চয় ইটো শৰীৰক জড় বুলি কয় জড় শৰীৰটো ভগৱন্তৰ চৰণত অৰ্পণা কৰা সেইকাৰণে শৰণ ল'বলৈ যাওঁতে জানি বুজি যাব এতিয়া যাৰা সকৰা শৰণ ল'বলৈ আছে ভগৱন্তই কৈছে কৃপালু গুৰুসকলে কৈছে জানিয়া লৈলো শৰণ কোনোবাই সমাজৰ পৰা পঠিয়াই দিলে আপোনালোক নাযাবগৈ শৰণ ল'বলৈ গুৰু ঘৰত জানি বুজি ঈশ্বৰ সম্পৰ্কে কিছু কথা জানি ল'লেহে শৰণ শুদ্ধ হ'ব আমাৰ এতিয়া নজনাকে শৰণ লোৱাৰ কাৰণে শৰণৰ মন্ত্ৰ তাত দি পঠিয়ালে তাৰ পৰা বাহিৰ হোৱাৰ লগে লগে কাৰোবাৰ ধুতি কলপুন খলফুল খাই হলুকিয়ে আহিলে ৰাস্তাত আহোঁতে কাৰোবাৰ নাম চাদৰ ভাগ পৰি থাকিয়ে আহিলে কোনো মতে চাইকেল লৈ গৈছিলে যেনে তেনে তলং ভটংকে আহি ঘৰত সোমাইছেহি শৰণ লৈ ঘূৰি আহোঁতে তেনেকুৱাও পাব আপুনি গোসাঁই ঘৰত ল'বলৈ দিছিলে ভাল মন্ত্ৰ লৈ আহিলে বেলেগ মন্ত্ৰ ৰাস্তাত বহুত কিবা কিবি পাই তাত সোমাই আহোঁতে ঘৰৰ পৰা আগদিনা উপবাসে থাকি গৈছিলে ঘূৰি আহোঁতে কেনেকে আহি সোমালেহি ক'ব নোৱাৰে বোলে শৰণত পাঁচদিনা সুধিছে কি ক'লে খালে একো মনত নাই কেইবাবাৰো পৰি পৰি সেৱা ধোৱাটো হ'লে মনত আছে কাৰণ আঠুলন লৈছিলে নহয় কেইবাৰ 21 বাৰ কায় অৰ্পণ কৰিছে 7 বাৰ শৰণ অষ্টাংগ পেলাই শৰণ বাক্য অৰ্পণ কৰিছে 7 বাৰ মন অৰ্পণ কৰিছে 7 বাৰ 3 7 21 বাৰ ভগৱন্তক প্ৰদক্ষিণ কৰা কথা আমি ক'ৰবাত পাইছো নাই পোৱা জানো আমাক পুথিয়েটো ইংগিত দিছে গতিকে তেনেদৰে কায় বাক্য মন শৰণ লৈ অহাৰ পিছত যদি ৰাস্তাত আমাক ধাবাই পাই খেলি মেলি লগাই দিয়া হ'ব জানো শৰণ তো সেই শৰণে কামত নাই সেইকাৰণে জানিয়া লৈলো শৰণ পৰমষ্টি দেখাক দেখি চাহ খোৱা আৰু ভাত খোৱা শৰণ ভজন ল'লে কামত নাহিব সমাজৰ দেৱী বিলনীয়াৰ কাৰণে শৰণ ভজন ল'লে কিন্তু কামত নাহিব সেই শৰণ ভজন জীৱক উত্তৰণ কৰা জীৱক তাৰণ কৰা নৰে ঈশ্বৰৰ লগত সংপৃক্ত হোৱা যি শৰণ সেই শৰণ ল'বলৈ আমাক কৈছে সেই শৰণৰ কাৰণে আমি সদা প্ৰস্তুত থাকিব লাগিব এতিয়া আমি দেহটো ভগৱন্তক অৰ্পণা কৰিব লাগে ভগৱন্তক অৰ্পণা কৰিবলৈ আমাৰ ঢেৰ মন্ত্ৰ নামঘোষাত মহাপুৰুষ মাধৱদেৱে দিছে নামঘোষা হ'ল শৰণ ভজনৰ মূল মন্ত্ৰৰ সাৰ তাত সমস্ত শাস্ত্ৰৰ সাৰমঠি কৃপালু গুৰুৱে আমাক দি থৈছে এতিয়া দেহ অৰ্পণ কৰোঁতে আমি এভাগ মন্ত্ৰ তাৰ পৰা বাছি ল'ব লাগে এই বুলি যাৰা সকলে প্ৰথমতে ভগৱন্তক ভাগৱতৰ কাষলৈ আহি ভাগৱত বাগ্ময় মূৰ্তিৰ সন্মুখ হৈ নিজৰ দেহ যেতিয়া ভাগৱতত অৰ্পণা কৰিলে ভগৱন্ত ক'ত থাকে প্ৰত্যক্ষাৱৰ্ততে হৰেং বুলি কৈছে ন ভাগৱতত থাকে তেনে বাগ্ময় মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰেং সেৱনাত পাঠাত দৰ্শনাত পাপন আছে নি কলি মল দূৰ কৰিবৰ কাৰণে প্ৰথম আশ্ৰয় দিলে আমাক ভাগৱত গুণমালা ৰূপে আমি আসনত প্ৰতিষ্ঠা কৰি লৈছো তাত স্বয়ং ভগৱন্ত আছে সেই ভগৱন্তৰ চৰণত আমাৰ শৰণ আশ্ৰয় দেহ অৰ্পণ কৰিছো যে সুগুবু গচ্ছৰ্য বিভূতি প্ৰভু আমাক একো নালাগে তোমাৰ ৰাতুল চৰণত যাতে মোৰ অচলা ভক্তি হয় তাৰ কাৰণে মোৰ এই লাৱণ্য দেহটো তোমাৰ ওচৰত মই অৰ্পণ কৰিছো তুমি দিয়া এই সুন্দৰ দেহটোৱে যাতে মই কাৰো কেতিয়াও অপকাৰ কৰিব লগা নহয় কাকো অপঘাত কৰিব লগা নহয় এইকণ কৰোণা যাতে তুমি মোক প্ৰভু কৰা সেইকাৰণে মই তোমাৰ চৰণত মোৰ দেহটো অৰ্পণ কৰিছো দেহৰ ধৰ্মটো ৰক্ষা কৰিবলৈ হ'লে 3টা বস্তু আমি সদায় পালন কৰিব লাগিব ভগৱন্তই দিয়া বস্তু আপুনি দেহটো ভগৱন্তক দি দিলে ভগৱন্তই আপোনাক 3টা বস্তু দিলে সেই 3টা কি দেহৰ ধৰ্ম ত্ৰাণ দান আৰু ৰক্ষণ আপোনাৰ দেহটো দিছে কিহৰ কাৰণে দেহৰ তত্ত্বটো আপুনি উপলব্ধি কৰিব দেহটো দিছে যে মোক ত্ৰাণ কৰিবৰ কাৰণে বিপদত পৰাজনক মই উদ্ধাৰ কৰিব লাগিব নিজে শৃংখলিত ৰূপত সাজু হ'ব লাগিবই জীৱন আগবঢ়াই নিবৰ কাৰণে আনকো মই সেই ৰূপত আগবঢ়াই নিবৰ কাৰণে
ভগৱন্তই সুন্দৰ দেহটো মোক দিছে। দেহৰ ধৰ্ম হ'ল ত্ৰাণ কৰা, দেহৰ ধৰ্ম হ'ল দান কৰা, ন্যায় উপাৰ্জিত বৃত্ত নিজে খাই আনক যিটো খুওৱা, সেইটো হ'ল দান। আৰু ৰক্ষণ, কোনোবাই আপোনাৰ ওচৰত আশ্ৰয় হবলৈ আহিছে, বিপদত পৰিছে, আপোনাৰ দেহ দি হলেও সেইজনক আপুনি ৰক্ষা কৰিব লাগিব, এইটো হ'ল দেহৰ ধৰ্ম। যেনেকৈ আমাৰ প্ৰতিৰক্ষা বাহিনীত থকা আমাৰ ল'ৰা ছোৱালী বিলাকে নহয়নে বাৰু, বৰ্ডাৰত গৈ দেশ ৰক্ষাৰ কাৰণে, আমাৰ জনসাধাৰণক ৰক্ষাৰ কাৰণে তেওঁলোকে কেইটামান টকাৰ বিনিময়ত নিজক উৎসৰ্গা কৰি ৰাখিছে। সেইটো তেওঁলোকে দেশৰ ধৰ্ম পালন কৰিছে, বিনিময় কিবা এটা পাইছে, কিন্তু দেশৰ ধৰ্ম তেওঁলোকে পালন কৰিছে। যদি তেওঁলোকে বৰ্ডাই যদি নাথাকিলেহেঁতেন, আজি এনেদৰে আমি অসমৰ নামঘৰত ভাগৱত পাঠ ব্যাখ্যা কৰি থাকিব পাৰিলোহেঁতেন নেকি? নিশ্চয় নোৱাৰিলোহেঁতেন। বহিৰ্জগতৰ লোকে আমাক আক্ৰমণ কৰিলেহেঁতেন, আমাৰ দেশ দখল কৰিলেহেঁতেন, হয় নহয়? গতিকে এই কথাবোৰ, এইটো হ'ল দেশৰ ধৰ্ম। দেহটো ভগৱন্তক অৰ্পণা কৰি তেওঁলোকে নিত্য মানৱ সেৱাই যে শ্ৰেষ্ঠ ধৰ্ম, এই কৰ্মখিনি কৰি আছে। জীৱকুলৰ সেৱাই যে শ্ৰেষ্ঠ ধৰ্ম, এই কৰ্মত ব্ৰতী হৈ আছে। গতিকে আমাৰো ধৰ্ম হ'ব সেইটো, নিজে খাই আনক খুওৱা। কেৱল নিজে খোৱা আনক মৰা, এইটো ধৰ্ম হলে কিন্তু দেশৰ ধৰ্ম নহয়। আপুনি যিমান শুভ্ৰ বস্ত্ৰ পৰিধান নকৰক, ধুতি চেলেং গামোচা পিন্ধি যিমান গোপাল গোবিন্দ গাই নাথাকক, আপোনাৰ যদি মনৰ শুদ্ধতাটো পবিত্ৰতাটো নাই, দেহৰ যদি শুদ্ধতা পবিত্ৰতা নাই, তেতিয়াহ'লে আপোনাৰ মোৰ ধৰ্ম প্ৰকৃত ধৰ্ম হোৱা নাই। এতিয়া বাক্য অৰ্পণ কৰিবলৈ যাওঁতে আমি ভগৱন্তৰ চৰণত ভগৱন্তৰ নাম বস্তু অৰ্পণা কৰিব লাগিব। তেতিয়াহে এখন মুখে অহৰ্নিশে ঈশ্বৰৰ নাম আমাৰ ওলাই থাকিব। নহলে আমি যে আৰম্ভণিতে কলো, অভিধানত নথকা শব্দ আমাৰ মুখেদি ওলাব, আৰু সেই শব্দ গাঁথনি যিবোৰ বাক্য হবে, এইবোৰ বাক্য অমৃতময় বাক্য নহব, সেইবোৰ নৰকলৈ যোৱা বাক্যহে হ'ব। জীৱক ওপৰলৈ পঠিওৱা বাক্য নহব, নৰকগামী কৰা বাক্য হ'ব। গতিকে সেই নৰকগামী কৰা বাক্য আমি বুলিবলৈ কেতিয়াও যত্ন কৰিব নালাগে। আমাক শৰণে সেই শিক্ষা দিয়া নাই। আমি ২-৪ গৰাকী লগ খালে তেনেকুৱা নুবুলিবলগীয়া বাক্য বোলো, কাৰ ঘৰত কি ঘটিছে, কাৰ ঘৰত কি ঘটিব, এই কথাবোৰ আমি আলোচনা কৰি থাকো, হয় নহয়? ভগৱন্তৰ কথা আলাপ কৰিবলৈ আমাক দিছে। নিত্য সদায় সাধু সংগ তৈয়াৰ কৰি ভগৱন্তৰ গুণ নামেৰে জীৱন আগবঢ়াই নিবৰ কাৰণে, জীৱন উদ্বেলিত কৰিবৰ কাৰণে আমাক সিদ্ধান্ত দিলে। গতিকে বাক্যবোৰ, সেই বাক্য ওলাবলৈ হলে আমি বাক্য ভগৱন্তৰ চৰণত বিক্ৰয় কৰিব লাগিব। তেতিয়াহে ভগৱন্তে আমাক বাক্য সংযত কৰি ৰাখিবৰ কাৰণে যিকেইটা সম্পদ দিব লাগে সেইকেইটা দিব। এতিয়া বাক্য আমি ভগৱন্তৰ চৰণত দিব লাগে। নামঘোষাৰ এটি মন্ত্ৰ আপোনালোকে বুটলি ল'ব, যে কোনটো বাক্যই ভগৱন্তক ভক্তি ভাৱেৰে আমি পুজিব পাৰো। ঢেৰ আছে তেনেকুৱা মহামন্ত্ৰ। এইখন মুখেৰে যাতে মোৰ কেতিয়াও অসৎ বাক্য, জগতৰ অকল্যাণ সাধন কৰা বাক্য, পৰৰ অপকাৰ সাধন কৰা বাক্য, জীৱকুলৰ অপকাৰ সাধন কৰা বাক্য যাতে এইখন মুখেৰে মই বুলিব লগা নহয়। সেইকাৰণে মই তোমাৰ চৰণত প্ৰেম অমৃতময় বাক্য যাতে সদা দিব পাৰো, তাৰ কাৰণে এই বাক্যবিলাক মই তোমাৰ চৰণত অৰ্পণা কৰিছো। তুমি যাতে মোক কৃপা কৰা, আৰু মোৰ হৃদয়ত তুমি থাকি অহৰ্নিশে বিবেক নামৰ শক্তিটোত যাতে অনুকূল বায়ুৰূপে তুমি কৃপা কৰা। সেইকাৰণে মই যাতে এইখন মুখেৰে তোমাৰ ৰাম নামহে লৈ থাকিব পাৰো, তোমাৰ নামৰ বাদে বেলেগত যাতে মোৰ মন নাযায়। সেইকাৰণে ভগৱন্তক খাটিব যে মুখে লইব নাম প্ৰভু, কৰ্ণে তব কথা, কাণেৰে যাতে তোমাৰ কথা শুনে, হৃদয়তে পাদপদ্ম থাকোক সৰ্বথা। এই বুলি মই তোমাৰ চৰণত সত্যে 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 মোৰ নাম মই বাক্যবিলাক অৰ্পণা কৰিছো। এই বুলি যেতিয়া বাক্য অৰ্পণা কৰিব, ভগৱন্তই সেই বাক্য ধৰ্ম ৰক্ষাৰ নিমিত্তে আপোনাক মোক 3টা মহৎ বস্তু দিব। কাইক যেনেকে 3টা দিলে, বাক্যটো দিব। বাক্য ধৰ্ম ৰক্ষা কৰিবলৈ কি দিলে? সত্য, প্ৰিয় আৰু হিত। বাক্য ধৰ্ম ৰক্ষা কৰিব এই 3টা বস্তুৱে। আপুনি সদা সৰ্বদা সঁচা কথা কব লাগিব, সত্যৰ আশ্ৰয় আপোনাক কৰাই দিব। ঈশ্বৰক যেতিয়া উপলব্ধি হল, বুজিলে,
আপুনি সত্যৰ ব্যতিৰেকে মিছাৰ আশ্ৰয় ল'ব নোৱাৰে। গতিকে বাক্য ৰক্ষা কৰিবলৈ আপুনি সঁচা কথাই ক'ব লাগিব, সঁচাৰ আশ্ৰয়ত আপোনাক ৰাখিব, সত্য হ'ব, এইখন মুখেৰে ওলোৱা কথাবোৰ সঁচা। আৰু কি হ'ব, এইখন মুখেৰে ওলোৱা কথাবোৰ প্ৰিয় হ'ব, অপ্ৰিয় নহয়, শুনি ভাল পোৱা হ'ব। পিতৃতুল্যজনক আমাৰ যুৱকসকলে পিতৃতুল্য ভাবি শ্ৰদ্ধাপদ জ্ঞান কৰিব, ভক্তিৰে সম্বোধন কৰিব। এইবোৰ হৃদয়ৰ পৰা ভগৱন্তই সেইজনক দিব, যদি ভগৱন্তত বাক্যবিলাক সঠিকভাৱে দিয়া যায়। সত্য প্ৰিয় আৰু শীত হ'ব, সেইখিনি কথাই জগতৰ কল্যাণ সাধিত হ'ব, জীৱকুলৰ কল্যাণ সাধিত হ'ব, আহিব লগা প্ৰজন্মৰ কল্যাণ সাধিত হ'ব। এইটো হলো বাক্য ধৰ্ম তিনিটা, সত্য প্ৰিয় আৰু শীত। তৃতীয়তে হলো মনটো ভগৱন্তত এতিয়া অৰ্পণা কৰি দিয়ক। যিটো বৰ দুৰ্দান্ত বস্তু চাব, ইয়াত বহি থাকিলেও মন কিন্তু সকলোৱে ইয়াত থকা নাই, দেহটোহে আছে। মন য'ত ত'ত ঘূৰি ফুৰিছে, এতিয়া বাহিৰত থকা সকলতো মন কেনি ভমিছে ঠিকনা নাই, আমাৰ বহি থকা সকলৰ মনটো ইয়াত থকা নাই। এতিয়া মনে আমি বেলেগ বেলেগ কথা চিন্তা কৰি আছো, দেহটো ইয়াত বহি আছো, দেহটো ভগৱন্তত অৰ্পণা কৰি দিলো, আহিয়েই তৈলবন্তীৰ সৈতে প্ৰজ্বলন কৰি ধূপ কাষ্ঠ জ্বলাই অৰিহণা দি ভগৱন্তৰ চৰণত দেহটো অৰ্পণা কৰি বহি আছো আসনত। বাক্যবিলাক আমি পাতিব লাগে ঈশ্বৰৰ কথা মন দিব লাগে, আমি বেলেগ কথা পাতি আছো। গুগুৱাই আছে নে বা ওচৰে পাজৰে বেলেগ শব্দ নিশ্চয় আছে। ক্ৰিয়াটো কিহৰ? তাৰমানে প্ৰকৃত শৰণেৰে আমি যিখন সময়ত বহিছো বহি থাকিব পৰা নাই। আমি এনেকুৱা বিষয়ৰ কথাটো কিমান গোটেই জীৱন পাতি শেষ কৰি দিলো, নাই পতা জানো? যে আমি আৰম্ভণিতে কৈছিলো, ঐশ্বৰ্য বিভূতি বল থাকোতে ঈশ্বৰৰ চৰণত আশ্ৰয়ী ভক্তি হ'ব লাগে। ঈশ্বৰৰ চৰণলৈ আমি ভাগৱত ধৰ্মৰ ফালে আগবাঢ়ি যাব লাগে। আমি যাওঁ কেতিয়া? ৰিটায়াৰ হোৱাৰ পিছত। চাকৰিয়ালসকলে ৰিটায়াৰ হোৱাৰ পিছতহে যাওঁ হৰি হোৱাৰ কাৰণে। আৰু চাকৰি নকৰা সকলো আমি কি কৰো? বাকী সেই ৰিটায়াৰ হোৱা সময়ৰ বয়সতহে আমি ঈশ্বৰমুখী হ'বলৈ যাওঁ, যিখিনি সময়ত ঈশ্বৰৰ কাষলৈ আহিলে আমাৰ ইয়াৰ পদ পোৱা এটাও মুখস্থ নাথাকে। শাস্ত্ৰ কোন অধ্যয়নো কি পৰামৰ্শ আমাক দিছিলে সেইখিনি আমি মনত ৰাখিব নোৱাৰো, কাৰণ স্মৃতি শক্তি নাইকিয়া হয়, কমি আহে। গতিকে সেইখিনি সময়ত আমি যিমান ঈশ্বৰৰ সাধনা কৰিম বুলি ভাবিলেও বৰ সহজতে সেই জীৱই ঈশ্বৰ সাধনাৰ যোগেদি জীৱন ঊৰ্ধ্বগামী কৰিব নোৱাৰে। সেইকাৰণে আমাক প্ৰহ্লাদ আৰু ধ্ৰুৱই ভাগৱততে উপদেশ দিছে। প্ৰহ্লাদ আৰু ধ্ৰুৱ চৰিত আমি ভাগৱতৰ মাজত পঢ়িবলৈ পাম যে এৰা শিশু হব আনুজত কৰ্ম কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কাল বুলি কলে কোনটোক বুজে? যৌৱনৰ দুৱাৰ দলিত ভৰি দিয়া যিটো কাল। শিশু কালটো বেলেগ নহয় বাৰু, একেবাৰে খেলা ধূলা কৰি থকাটো। যেতিয়া কুমাৰৰ কাললৈ ভৰি দিলে, আমি ছোৱালী এজনী যেতিয়া কুমাৰী হৈছে, হয়নে? অকুমাৰী হৈ আছিল, তাই কুমাৰীলৈ গ'ল, হয়নে? পুষ্পিতা হোৱাৰ পিছত তাই মানুহ হোৱাৰ পথলৈ যেতিয়া গৈছে, ঠিক সেইকাৰণে পুৰুষৰ ক্ষেত্ৰতো কুমাৰ অৰ্থাৎ যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াৰ লগে লগেই ঈশ্বৰ প্ৰায়ণ যদি হৈ ল'ব পৰা যায়, তেতিয়াহ'লে সেই জীৱৰ জীৱন কেতিয়াও বিপদগামী হ'ব নোৱাৰে, ই পুৰুষেই হওক মহিলাই হওক। সেইকাৰণে আমাক লাগে জীৱনৰ সঠিক ৰাস্তাৰ সঠিক সময়ৰ দিশ। এই কথাবোৰ ভাগৱতত আছে। যিসকলে জীৱনটো সুন্দৰৰ পৰা সুন্দৰলৈ নিম বুলি জীৱনৰ মুখ্য দুৱাৰ মুখত আহি উপস্থিত হৈছে, তাৰ পৰাই যদি এই ভাগৱত কথা বতৰাই জীৱনটো সজাব পাৰিছে, তেতিয়াহ'লে সেইসকলৰ জীৱন শৃংখলিত হ'ব হ'ব হ'ব, ই নিশ্চিত। আমি যে কৈছো জীৱনৰ আৰম্ভণি যাৰ ভাল তাৰ শেষ ভাল। এইদৰে বৃদ্ধ বয়সত আহি আধা শুনা আধা নুশুনাকে আমি ঈশ্বৰৰ সেৱা কৰি থাকিব নালাগে। ঈশ্বৰৰ কথাখিনি আমি কুমাৰৰ কালৰ পৰা ল'ব পাৰিলে পৰৱৰ্তী জীৱনটো আমাৰ শৃংখলিত হ'ব। দেহৰ ধৰ্ম আমাৰ সঠিক হ'ব, বাক্য ধৰ্ম সঠিক হ'ব, মনৰ চিন্তন সঠিক হ'ব। আমাৰ শৰণ শুদ্ধ কৰি ৰাখিবৰ কাৰণে যিকেইটা নাপায় বুলি কৈছে সেইকেইটা কৰিব নালাগে। এতিয়া নাপায় কোনকেইটা? নাপায়কেইটা আমি প্ৰথম জানি ল'লে হ'ল। প্ৰথম কথাটো যে দেহেৰে, এই দেহটোৱে, দেহৰ অংগ পতংগই আমি কাৰো কেতিয়াও অপকাৰ সাধন কৰিব নালাগে, এইটো প্ৰথম নাপায়।
কাৰোবাৰ কাৰণে হাতৰ চৰটো আগবাঢ়ি যাব নালাগে, হাতৰ ঘোচাটো আগবাঢ়ি যাব নালাগে, ভৰিটো আগবাঢ়ি যাব নালাগে। বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে সদায় ৰাতিপুৱা ভগৱন্তক অকণমান সময় ভাবিব। বিচনাতে সাৰ পায়, যেতিয়া আপুনি মই সাৰ পালো বিচনাত, নিদ্ৰা দেৱীৰ কোলাৰ পৰা যেতিয়া আমি চৈতন্য শক্তি লাভ কৰিলো, সাৰ পাই ভগৱন্তক পোনে পোনে এটা 2 হাত কৰজোৰ কৰি ধন্যবাদ দিয়ক যে প্ৰভু তোমাক কোটি কোটি ধন্যবাদ এই কাৰণে আজি পবিত্ৰ এটা দিন তুমি মোক উপহাৰ দিলা। কাৰণ মানুহ শুই থাকিলে টোপনি গলে বিচনাতে মৰা হৈ যায়, সাৰ নাপায়, কিছুমান মানুহ গুচি যায় গেই পাওঁলে, হয় নহয়? আজি দিনটোৰ 1 মিনিটত পৃথিৱীত কিমান মানুহৰ মৃত্যু হৈছে, 1 মিনিটত কিমান মানুহৰ মৃত্যু হয় পৃথিৱীত, মিনিটটো বাদ দিয়ক, ছেকেণ্ডত। সেইখন লিষ্টত যে প্ৰভু তুমি মোৰ নামটো অন্তৰ্ভুক্ত আজি নকৰিলা, তাৰ কাৰণে তোমাক মই জয় জয় ধন্যবাদ দিছো। প্ৰথম সাৰ পায় চৈতন্য শক্তিটো যেতিয়া ভগৱন্তই আমাক ঘূৰাই দিলে, প্ৰথম ধন্যবাদটো তাত দিয়ক। আৰু ধন্যবাদ দিয়ে ভগৱন্তক খাটক যে প্ৰভু আজি দেহ, বাক্য আৰু মনেৰে মই যাতে কাৰো কেতিয়াও অপকাৰ সাধন কৰিব লগা নহয়। দিনটো 24 ঘণ্টাৰ ভিতৰত কাৰো যাতে মোৰ দেহেৰে, বাক্যৰে, মনেৰে মই অপকাৰ সাধন কৰিব লগা নহয়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। মই 2 হাত কৰজোৰ কৰি তোমাৰ চৰণত ভক্তিপূৰ্ণ সেৱাভাগ নিবেদন কৰিছো। পৰম গুৰুৰ যোগেদি শ্ৰীমন্ত শংকৰ গুৰু পৰম গুৰুৱে আমাক 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ মথি কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ যোগেদি জীৱনৰ ইপ্সিত ফল পোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো আমাক দিলে। সেই ৰাস্তায় যাওঁতে গৈ থাকোতে আমি কি পালোগে? নিজ গুৰু পৰিচয় পালো। নিজ গুৰু কোন? মনুষ্যৰ নিজ গুৰু পিতৃ কৃষ্ণ। সেই কৃষ্ণ ক'ত আছে? আত্মাৰূপে হৃদয়ত আছে। সেই নিজ গুৰু যেতিয়া দৰ্শন হল, সেই জীৱই এই সংসাৰৰ হাত এৰি পৰম ধামলৈ গতি কৰিলে। এইটোকে কৈছে মুক্তি। গতিকে আমি গুৰু পৰম্পৰাৰ মাজেদি আমাৰ জীৱনটো আগবঢ়াই লৈ যাব লাগিব। কিন্তু গুৰু পৰম্পৰাৰ ব্যতিৰেকে আমাৰ জীৱন কেতিয়াও শৃংখলিত পৰিশীলিত নহয়। এতিয়া পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ বুঢ়াৰপুৰ মাধৱদেৱে কলিৰ মলমতি লোকসকল তৰিব পৰা সমস্ত ব্যৱস্থাখিনি আমাক দি থৈ গল। যিজনে গুৰুৱে অসমীয়া জাতিক সমস্ত দি থৈ গলে, একো দিবলৈ বাকী নাইকিয়াকে দিলে, সেইজন আমাৰ গুৰু পৰম গুৰু। কিন্তু অতি পৰিতাপৰ কথা যে সেই গুৰুজনকে আমি স্বীকাৰ কৰিবলৈ বহুতে অদ্যপি টান পাওঁ। বহুৱে গুৰুজনক স্বীকাৰ কৰিবলৈ টান পায়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰক জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু, এই কথাটো কিন্তু মানি লবলৈ টান পায়। এইটো আমাৰ অসমীয়া জাতিৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। আৰু যেতিয়ালৈকে সেই পৰম গুৰুক আমি জনসভাত দাঙি ধৰিব নোৱাৰিম, পৰম গুৰুৱে দিয়া পথেৰে আমি যেতিয়ালৈকে যাব নোৱাৰিম, তেতিয়ালৈকে আমি নিজ গুৰু পৰিচয় লাভ নাপাম। এতিয়া নিজ গুৰু কোন? অৰ্জুনক গীতাৰ অষ্টাদশ অধ্যায় শেষৰ পদত ভগৱান কৃষ্ণই কৈছে। আৰু একাদশ স্কন্ধ 5 অধ্যায়ত নিমি ৰজাৰ আগত সমসিদ্ধই নিজ গুৰু পৰিচয় প্ৰদান কৰিছে। একাদশ স্কন্ধে আৰু 5 অধ্যায়ত সমসিদ্ধৰ বাক্য নিমিৰ আগত বুলন্ত ব্ৰাহ্মণ বৈশ্য শূদ্ৰ ক্ষত্ৰিয়ৰ সবাৰো কৃষ্ণে খে পিতৃ কৃষ্ণে খে ঈশ্বৰ।
হেনয় কৃষ্ণ না জানিয়া নভজয় ধর্ম ভ্রষ্ট হইয়া ঘুর নরকে পরয় জানিয়া কৃষ্ণ জিতু নকরে ভকতি গুরু পিতৃ দোহ পাবে যাইবে অধুগতি। সিদ্ধান্ত দিলে এইখন ভাগৱতৰ একাদশ স্কন্ধত নেমি নৱসিদ্ধ সংবাদত সমসিদ্ধই নেমি ৰজাৰ আগত গৈছে। সবাৰো কৃষ্ণকে পিতৃ কৃষ্ণকে ঈশ্বৰ। আমি এক পুৰুষ দুই পুৰুষকে যদি গৈ 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 চাওঁগে আমাৰ নপুৰুষলৈকে কৰ্ম কৰা এটা প্ৰবাদ আছেই। তাৰো ওপৰলৈ গৈ 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 যদি আমি চাওঁগে পৰম পুৰুষ ভগৱন্ততে আমি পামগে। সেইকাৰণে কৈছে সবাৰো কৃষ্ণকে পিতৃ কৃষ্ণকে ঈশ্বৰ। সেইজনে হ'ল আমাৰ নিজ গুৰু।